এটা কথা কিন্তু তই মনত ৰাখবি দে পেটলা, যদি একেটা গাহৰি বেছি সঁচাকে লাভ নাপা তোৰ কিন্তু কথা বেয়া আছে। মালি 5 লাখ টকা দি গাহৰি আনছা একেটা। এই জান অষ্ট্ৰেলিয়াৰ গাহৰিয়া একেটা 5 লাখৰ ঠাইত কেই লাখ পাম চাবানা তুমি। আৰু মোৰ কিন্তু জালাৰ ওপৰত সন্দেহ আছে। এই ৰন্টুও লৈছি হা, মালিকৰ লগত কথা পাতছো না, তুমি চাবাচোন 5-6 মাহ যাবা দিয়া, মালামাল হ'বতে বেছি দিন নাই আৰু। নচ্ছু দে আৰু তই মুঠতে ইমান পইচা থাকিলে তই লোভতে মৰবি। জান তুমিও খঙতে থাকা। নৰো আৰু কি অষ্ট্ৰেলিয়াৰ গাহৰি আনছা। শুনা তুমিও সিহঁতক অলপ চাও চিতা কৰবা। গাঁৱত চাম, লাভ নাপালেহে দিম তোক মজাটো। এই কিয় লাভ নহ'ব হা। শুন তই অলপ বেলেগত তাত চোৱা আছিল কিবা যা স্বভাৱটো এৰবি। ঘৰত ভাত খাবা নৰা, তোৰ তাত যাতে গন্ধ শুঙি ভাত খাবা যা। এই জান তুমি কথাটো বুজা নাই, আজি যে ইমান টকা মই কৰবা পাৰছো কিহৰ কাৰণে। বেলেগত তাত চোৱা চেলকি চেলকি একৰোজ ভাতত কিমান খৰচ তুমি কচোন। তই এতিয়া মাছ মাংস নাখায় একো, ভাতকেইটা বা দালি একো, মোকতো মাছ মাংস লাগে সেইটোতো জানাই তুমি, সেইকাৰণে সেইটো বেলেগতে চলে দে। মাছ মাংস খাই খাই মৰবি তই, লাজ লাগা যি খা ঘৰত আনি পেলাই খাবি নিজে বনে। ইমান টকা খেদবা নৰা, মাছ মাংসৰ নামত আৰু কোনোবা ইমান খৰচা কৰে না। মানুহ কয়ে কক দিয়া, কোটেনো কি যায়। মুঠতে চৰম নাই না নাই। জান ক'ত গেলা তুমি, তাৰ পইচা কেনেকে সাঁচি আছো মইহে জানো। আন জাপা দি পইচা থৈছো ঘণ্টা আৰু কৰিম পইচা, তাকে 5 মাহটো জল্দি জল্দি গেলি হ'ল আৰু এটা গাহৰি ঘণ্টা 2-3 লাখকে বেচিম। কলিতা ঘুৰা লাগি আছে। আছো ৰ, পুৰা দানা পানী খুৱাই আছো সিহঁতক। খুৱাওক খুৱাওক, 5-6 মাহে। তাকেইতো। এই পইচাটো লওক। কিহৰ পইচা 5 লাখ টকা নেছিল, 5 লাখতকে অলপ কম লৈছি দিয়ক পইচা। মানুহটো বিৰাট ইমানদাৰ না, ইচ্ছা কৰিলে খাই ফেলবা পাৰিলো হয়, কিন্তু মই কামত অলপ বেলেগ ধৰণৰ না। বঢ়িয়া বঢ়িয়া, তই বিৰাট ভাল লাগছি 5 লাখ টকাৰ পৰা যে অলপ যে মোক যে ঘূৰাই দিছি। লওক। কিন্তু চলটো বিৰাট ভাল দে। এইটো দেখোন 2 টাকা। 5 লাখ টকা 2 টকা এটা কমাই দিছি আপোনাক। কি কথা কয়, 2 টাকা এটা ঘূৰাই দিছি মাত্ৰ, আৰু কিবা কমাই দিয়া হ'ল না। কি কব, উপায় নাই। নেদে, মোৰ কাৰণে দিছি আৰু 2 টকা এটা ঘূৰে। দে হ'ব দে, মোৰ টেকলি এটা আছে, টেকলিটোত ভৰাই থব পাৰিম। কোনে ঘণ্টা পইচা মাখা সাঁচি আছে কি করবো, এই বোলে বেংক, এই বোলে টেকলি, কি করবো ইমান টকা। পাগলা হৈছে নে, ক'ত মোৰ পইচা আছে গাহৰি কিনবা কাৰণে ক'ৰ পৰা কি কৰি মই পইচা খিনি আনছো। হয় দিয়ক দিয়ক দিয়ক, গাহৰি কেইটা চাওক ভালকে, মই যাই থাকো দিয়ক। পালি ৰন্তুতকে অলপ বেছি ডাঙৰ কৰক, এতিয়া তাতকে অলপ বেছি দাম পাব। কিনো কয় সি মোক কি কৈছি জানে নাই? কি কৈছি সি পেটলা কৰি তাক বেয়া বেয়া গাহৰি গিলা দিবি, ভাল গাহৰি নেদবি। না, তাক দিম ৰ মই কুকুৰক। দিয়ক, মই আহি থাকো। যা যা, জন্তু কুকুৰৰ মনটো পচা বিৰাট। ৰছো ঘণ্টা তাতকে বেছি খুৱামে মই গাহৰি, পইচা নাই বুলি ভাবছি নেকি মোৰ। ঘণ্টা 2 টাকাটো টেকলিত ভৰাই থৈ আৰু হাগা লগা হেন হৈছি, হাগি আহো ৰ। গেলা কুকুৰে চেৰাপ খুৱাই বাঘটো বেয়াকে কৰলাক মোৰ, কিন্তু ভালো লাগে দেচোন। ৰন্তু ঘৰত আছা তই? পেটলাই কি ঘণ্টা কৰবা আহিছে? আছো ঘৰৰ পিছফালে আছো। তই মালত ধৰছা? এই অলপ চলপ খাওঁ কৰছো ৰব দিলে। তই চালা ইমান বেয়া হৈ গেলি? কি কথা কয়, অলপ খালি বেয়া হৈ যায় নেকি? অলপ আপনিও খাওঁ কৰব, গম পাইছে নাই? পাগলা হৈছা তই। তই জালাৰ আগত কি কৈছা? কি কলো বোলে কৈছা মোক বেয়া বেয়া গাহৰি দিবা কাৰণে? তই কোৰ কি কথা কবা ধৰছি? মই কনাই সেই খচ্চৰে এনে কৈছি বোধহয়, আপোনাৰ খং উঠাইছি বোধহয়। সঁচাকে কনাই তো বাপা আৰে কিয় কমে? দে হ'ব দে, দিপ্ৰাকে নাহিলো যিহেতু ভাতটো আজি তোৰ তাতে খাই যাম দে নাকি? ব্ৰইলাৰে লৈ আন। ঘণ্টা পেটলাৰ লাজ নাই, আজি ইয়াক ভালকে ব্ৰইলাৰ খুৱাম ঘণ্টা। কি অব্বা ধৰলি আনবি না? এই আনবাই নালগে, মই ৰাতিপুৱা আনি থৈ দিছো, মাত্ৰ বনাবাহে বাকী। হয় নেকি? দে হ'ব দে, পিছে আদা ৰহুন চহুন এৰি দেও নাকি? ঠিক আছে বলক ভিতৰক লাগি। দে আজি তই চেছ ঘণ্টা, কাপটো খাইও বিৰাট নিচা লাগছি। তোক আজি ভালকে ব্ৰইলাৰ খুৱাম মই, তালা চোৱা চেলকা। ৰন্তু আৰু কিমান বাকী আছে? দেখোন গন্ধই ওলা নাই। হলে ৰ অলপ ৰখ। ৰন্তুই মোক তই বুলি কলি নেকি? নাই কনাই কিতা তই বুলি কলো জল্দি কৰ, মোৰ জিভাৰ পানী বেয়াকে পৰি আছে। স্বামী তোৰ চফা টফা জিকি যাব পানী দি। হলে ৰব হাতৰ এডাল আৰু কি গৰম লোহা আনছা তই? গৰম লোহা নহয়, এতিয়া পুৰা মছলা মাৰি আনছো দে। নাই কি ৰাঙা পৰি আছে, পুৰা ৰেড চিলি মাৰি আনছো। কি কৰা তই সেইডাল দি? পকাৰে দি ব্ৰইলাৰ মাংস এডাল দিয়ে তই ওলম মানে কি কৰবা খুজছা তই? গম পাবি ৰ চালা খা তই এৰে পৰা। ক'ত ভৰিত টানবা ধৰছা তই? ভৰিত টানা ৰ ব্ৰইলাৰ মাংস, হাঁহৰ মাংস। তই পাগলা হৈছে নেকি? পাগলা কবাই যা চালা চোৱা চেলকা। বেলেগত তাত খাই খাই নিজে দুনিয়াত টকা মাখা পাঞ্জা পাতি ঘৰত থৈছা তই। হ'ব দে, আজি পৰা খাবা নাহো। খাবা লাগব পাঠাৰ মাংস। হ'ব দে আৰু কিমান মাৰা। এডাল অলপ তোৰ পকাৰত লগাই দিওঁ ৰ। পুৰা আদা ৰহুন ৰেড চিলি চব মছলা মাৰি আনছো এডালত। কি বুলি ভাবছা? পুৰা মাংস খাই আন পাবি। কেনে লাগছি? নাই ভাল লাগছি না? ৰন্তু গুছে দিয়ে এডাল গুচাই দিবা লাগে চালা পেটলা। ডাঙৰ বুলি বহুত চালো তো। ৰন্তুক চিনিবা নাই তই? মাংস খাবা পকেটৰ পৰা 1 টকা নলয়, গাহৰি কিনবা 5 লাখ টকা ওলাই গেছি তোৰা। মায়ে মৰলো দে মই। ক'ত গেলি? আৰু পাৰৰ মাংস খাবা বাকী আছে দেখোন। আজি পৰা আহিবি তই মাংস খাবা কুকুৰ। বাইপেকে মোক পইচা দি থৈ দিছি। আজি ভাত সাজ তোৰ তাতে খাওঁ দেচোন। ৰন্তু যা অলপ ব্ৰইলাৰ লৈ আহ। ৰন্তু এটা কাৰণে আজিকালি চেৰাবি ৰন্তু। দয়ে গেছি বোধহয় কুকুৰ।
চাওঁতে চাওঁতে ঘণ্টা মই ভাল টকাৰ মালিক হৈ গেলো এটা ঘণ্টা ভগৱানে দিয়ে থালি বাকি দিয়ে খচ্চৰ পকৰি লৈ আহ ল পকৰি আল্লাহ এতিয়া কুকুৰৰ নিচিনা হৈ গৈছে না মাৰ খাই হ'ব দে মোৰ সিগলা কথা শুনবা ইচ্ছা নাই ল পকৰি চথ এতে হ'ব দে দালাৰ লগত পাংগা লয় কুকুৰে খাই এতিয়া ভিজা মেকৰি হৈ গৈছে হা খচ্চৰ কিবা নকয় কিয় মিৰ্গেন কুকুৰে ফোন কৰিছে দেখোন হেল্ল' মিৰ্গেন দা কি কৰছে তই আছো ৰ খগেনৰ দোকানত চেৰপ খাই আছো পকৰি দি পাপাও তোৰো বেলেগ কাম নাই নেকি নে এতিয়া বৰ্তমান নাই তো তই দিলেহে কাম হ'ব হ'ব দে কাম চাম বাৰু হ'ব ভাবছো অলপ ফুৰবাই যাওঁ নেকি অসমৰ বাহিৰত তুই যা কালি তই গুৱাহাটীলৈকে আহি যা যাৱা কথা সোধাই নাযাম মই পিছে কালি পুৱাই আহি যাবি এয়াৰপৰ্টকলৈকে ঠিক আছে ক'ত যাবিনো ভাবছো অলপ গুৱাহাটী যাওঁ কানো কাম কৰিম অলপ এনজয় কৰিব লাগে না বুলিবা তইও মোৰ কাৰণে ভাল কাম কৰিলি আৰু কৰিম কাম দি যাবি মোক কেৱল গাহৰিত দালাল বনা ছাগালত দালাল বনা কুকুৰত দালাল বনা মুঠতে কাম দিবি মোক দে হ'ব দে কালি পুৱাই আহি যাবি এয়াৰপৰ্টকলৈকে ওকে ঘণ্টা এইহে দিন খচ্চৰে চাহ এই জ্বালা বাইপে গোৱাত যাই আছে এতে ঘণ্টাৰ মূৰত পকৰি বানাই থাক কেৱল জ্বালা চাহ দে তই কিন্তু আহাৰ পৰা ঠাট্টা কৰি আছা আকৌ নকওঁ বুলি ভাবছা নেকি গুৱাহাট যা ক'ৰবাত যা তাতে মোৰ কি হ'ল তই আগতে বেছিকলি নকবি ঘণ্টা প্ৰকাৰৰ ঘাও কি তোৰ শুকল নেকি আৰু লাগা হৈছে বুলি ইমান কথা শুনে নাথাকবি ঘণ্টা কুকুৰ পুৰা এনজয় কৰিম ঘণ্টা গোৱাত যাই পেলাই সাগৰৰ পাৰত বাগৰি বাগৰি নাৰিকলৰ ডাব খাম কুকুৰে মিৰ্গেনেও টোপনিয়ে গৈছে ঘণ্টা হাতীটো লগত যাই অলপ কথা পাতো টাইম পাছ কৰো এক্সকিউজ মি ভণ্টি এনেকুৱা যদি ওচৰত বহিব পাৰিম নেকি ঠিক আছে থেংক ইউ দে মই জালা তোমাৰ নাম হ'ব দিয়া গালখন লাৰিবা তোৰ নামটো কোৱাচোন দিয়া লাৰা লাৰা বিৰাট ভাল লাগিছে নলাৰি আমাৰ কুটু কুটু লাগিছে কোৱাচোন তোমাৰ নামটো তুমিও মোৰ নামটোৰ পিছতে পৰি আছা মোৰ নাম প্ৰিন্সেছ সাগৰিকা দিয়ক ঠিকে আছে ৰ'বা না তোমাক বহুত ভাল লাগিছে দিয়ক হ'ব দিয়ক ঐ ক'ত গ'লা শুনা না ঘণ্টা কাৰ লগত টাইম পাছ কৰিব গৈছিলো বেবী শুনা না নামাতো যা তোক যে মাতিব আৰু মাতি পেলাই এতিয়া আঁতৰি যায় তই সেইটো তাই না সি তই মাত একেবাৰে গল গৰিলে মাত দেখো ঘণ্টা জাকা টাকা মাতপা নৰা 2 ঘণ্টা ময়ো ঘুমাই থাকো দে চাওঁতে চাওঁতে দেখোন আজি 2 মাহে হ'ল আৰু চাইজ কেইটা বাঢ়বাই দেখোন কিবা 17হে কৰবা ধৰছি ঘণ্টা এটা বেছিয়ে দিওঁ ৰ আজি নিয়াৰ খোৱাতেও পইচা মাখা যাই আছে বড়োকে ফোন কৰো ৰ সেইটো গাহৰিৰ বেপাৰ কৰি আছে ৰন্তু ডাক ক'ত আছা তই আছো ৰ কামতে আছো মই কেইটামান গাহৰি পোহা কৰিছো না গমটো পাইছাই বোধহয় পাইছো ৰ এটা আজি বেচিম বুলি ভাবছিলোৱে নেকি দে মই যাই আছো গাহৰি লাগা হৈ আছে দে জল্দি ইমান খুৱাই আছো বাঢ়বাহাৰি 17 কৰবা ধৰছি ফালে জালাক ফোন কৰোঁ তাত ফোনো নালগে ইমান কষ্ট কৰবা নৰি এটা আজি বেছি দিওঁ বাকী কেইটাৰ হওক দে 1 লাখ মানতে এৰি দিম আৰু কি ঠগা ঠগা বঢ়িয়াকে বহি আছে দেখোনে ঘণ্টা অলপ চিনাকি হংৰা যাই ফেলে একো দৰকাৰ নাই সি পাইছি মাত্ৰ তাৰ হলে নাটক কৰবা তাৰ খাই মৰবা ইচ্ছা গৈছে নেকি তোৰ নহয় অলপ বোলো চিনা পৰিছে হলো হয় একো দৰকাৰ নাই তই মিৰ্গেন দে মানুহটো ভাল নহয় গোৱা হয় আমাৰ নিংনিপাৰা গাঁও বুলি ভাবছা নেকি দে হ'ব দে মিৰ্গেন দাক বেলেগ লগা হৈছে দে হ'ব দে তই ইয়াতে ব মই অলপ সাঁতৰি আহো যা পুৰা সাঁতৰিবি ঠিক সাঁতৰি থাকোতে তোৰ সপোনৰ পৰিটো পাই যাব পাৰা যা এই কৰ কি যে কথা ক তই যা মই সাঁতৰিবা নাজানো না মই ইয়াতে বহি আছো যা কিন্তু যত বত নকৰবি আৰু একো আৰু তোক বিচাৰি থাকবা লগা যাতে নহয় যাই মই চিনি পাওঁ আগতেও আহিছো মই গোৱাত এতিয়া গেলিয়ে মই দেখোন গমেই নাপাওঁ কি কথা কয় ৰূপ এণ্টাৰটেইনমেণ্ট চেনেলটোত চাই ল'বি আকৌ ভিডিঅ' পাবি নহয় মই আগতে গোৱাত যাবা কিনো কোৱা ভিডিঅ' বনাইছিলি তে দে চাম দে মই আৰু তই নাহা বুলি ভাবছিলো না আগতে দে মই সাঁতৰিবা যাওঁ দে এতিয়া যা এইহে জীৱন কথা ইয়াকচোন জ্বালা খচ্চৰ লাগিছি একবাৰ মাতিব লাগিছি জ্বালা আছি না আমাৰ দেখোন শেখ ভাইয়ে গোৱা ঘূৰবা আহিছা বাপৰে তই এতিয়া আগৰ নিচিনা আছি আৰু কি বেলেগ হ'ম মই বিজনেছ পাতি কেনে চলি আছে তোৰ এই নকবি বিজনেছ চব বৰবাদ হৈ গেছি কিনো কয় কেনকে নকবি খচ্চৰ ভাই মোক বৰবাদ কৰি দিছি চব বেইমানি কৰি সি গোটেই সম্পত্তি লৈছি তাৰপিছত মোক ঘৰৰ পৰা কুকুৰ কৰি খেদি দিছি কিনো কয় যদি ইমানে বেয়া অৱস্থা গোৱা কেনকে ফুৰবা আহিছা গোৱাত ফুৰব নাছি গোৱাত আহি নাৰিকল বেচা কৰিছি ইয়াতে নাৰিকল বেচি আছি নহলে মোৰ পেট নচলিছি তোৰ এইহে অৱস্থা হৈছে কি কবি চব বৰবাদ হৈ গেছি তই এনেকে নাৰিকলৰ দাম বেছি চলি আছি তোৰ ভাইৰে চাকা লাকা খচ্চৰ না খচ্চৰে তোৰ লগত সি এখন বাজনাহে কৰছি মই থাকবা লাগছিল তাৰ পকাৰ গৰম কৰি দিলো বাদ দে সেইবোৰ কথা এটা লতি আৰু মোক পইচা দে 30 টাকা দে দি একটু লতি আৰু 30 টাকা দে 30 টকা কাছি মই এতিয়া জাত নাৰিকল বেচিছি যা লাগিল তোক লাগি লাগি একো লাভ নাছি আছিলো কি এতিয়া হলো কি মোক এনেকে চলিব লাগিছে যা নাৰিয়েল পানী লতি খচ্চৰৰ লগত চাকা লাগা এনেহে কৰছি না নাৰিকলৰ দাব বেচবা লগা হৈছে ইয়াৰ আকৌ 30 কোটিৰ কথা কওঁ মানুহ এতিয়া দাব বেচি আছে 30 টকা তাকে ভগৱানে জিতা দিয়ে একদম ঢালি বাকি দিয়ে জিতা নিয়ে একদম ভালকে ফফলা কৰি নিয়ে সেইকাৰণে বেছি পইচা হলে মানুহ ইমান অহংকাৰী দেখাব নালাগে মানে নেওতেও বেছি দেৰি নালাগে আৰু দেউতেও বেছি দেৰি নালাগে মোক চাই ঢালি বাকি দিয়ে লাহেকে মোক ফফলা কৰোঁতে বেছি দেৰি নালাগে এইবিলাক বাদ দে এতিয়া দাব খাওঁ আহিছো যিহেতু ফুল এনজয় কৰি যাম বঢ়িয়া লাগছি দে পিছত চেৰাপটো খাব লাগব তোৰ আৰু কপেনি উঠবা ধৰছি আবৰ নাৰিকল পানী দি কাম নচলব মোৰ গোৱাত আহিছো না নাৰিকলৰ দাবটো খাবাই লাগব সাইজ কেনে দেখছা মোৰ গাহৰিৰ
বয়সটো ঠিকে আছে ৰ কিন্তু বুঢ়া হৈছে দেখোন দুনিয়া তাইকে আৰু কেইদিনমান গেলি দেখোন তোৰ বয়সৰ মানে হ'ব দেখোন তোৰ কি ফাল্টু কথা কবাইছে তই তাই কি এৰা গাহৰি বুলি ভাবছে নেকি তই হা অষ্ট্ৰেলিয়াৰ পৰা অৰ্ডাৰ দি আনছো এই গাহৰি অষ্ট্ৰেলিয়াৰ পৰা অৰ্ডাৰ দি আনছা তই কি বুলি ভাবছে তাপা আৰু এটা কাক কথা কৈ আছে তোৰ পৰা ঘৰত গাহৰি বেচে আমাৰ গাহৰি চিনি নাপাও 1 ঘণ্টা অষ্ট্ৰেলিয়াৰ গাহৰি নহয় খাব পৰা অৱস্থাত নাই দি ফেলে সিজলিও সিজা নাচব এতৰ মাংস বড়ো তই কি কথা কবা দিছা কৰি ল'বা ইচ্ছা আছে ল ইচ্ছা নাই যদি নালগে ল'বা বেলেগৰ হলি নিকিনলোৱে হয় তাৰপিছত তোৰ বুলি লঙেৰে 2000 টকা এটা দিম দে তাত ধুনীয়া লেডিজ গাহৰি পাগলা হৈছা তই 2000 টকা দি গাহৰি লাগে এটা একো লেডিজ নহয় এটা জেন্টছ অষ্ট্ৰেলিয়াৰ গাহৰি গিলা অলপ তিৰিমোৱা দেখাত সেইকাৰণে তই লেডিজ হেন পাইছে তিৰিমোৱা গাহৰি কি বুলি ভাবছা তই গাহৰি কাৰ পৰা আনছা সঁচাই কচোন কাৰ পৰা অষ্ট্ৰেলিয়াৰ পৰা অৰ্ডাৰ দি আনছো নাজনা নেকি আজিকালি জালাই যে গাহৰি কোম্পানীত চাকৰি কৰে অৰ্ডাৰ দি পেলাই আনি দিছে এটা 1 লাখ টকা দি কিনছো এটা তই যদি ল'বা ইচ্ছা আছে ল 1 লাখ টকা এটা দি আৰু এটা লৈ যা এটক দানা পানী বহুত খুৱাই থাকবা লগা হৈছে মই টাইম নাপাওঁ না ইমান সেইকাৰণে তই কমতে এৰি দিছো যা 1 লাখ টকা দি আছো এটা লৈ যা তোৰ মাথাটো ঠিকে আছে না পাগলা হৈছা নেকি এইগিলাখান জালাই ঠগাইছি আচল বাপেৰেৰ পৰাই তই গাহৰি লৈছা 5 লাখ টকা দি কিনছা এটা গাহৰি 2000 বহুত বেছি খাব এতৰ মাংস এই মাংস খুন্দি ফেলে খাব লাগবে পত্ৰা পৰি গৈছি বয়স কিজানি তোৰ সমানে হ'ব লাহেকে 2000 টকা লাগে দি এটা বোলে অষ্ট্ৰেলিয়াৰ গাহৰি তই লাগাতকে বেছি কথা শুনলিয়ে জীৱনত অষ্ট্ৰেলিয়াত যাই বিছা না তই পুৰা বুলি ক'বা ইচ্ছা পোৱালি গাহৰি কেইটাক টকা দি চালা আইও ইমান জোৰে গুৰি মাৰি দিলি তই লাই লাখ টকা গাহৰি তোক 2000 টকাৰ লাগে হা কুকুৰ ল কেনে পাইছা কুকুৰটোক এইগিলা জ্বালা পাই বুঢ়া গাহৰি দি পেলাই ঠগাইছি মোকে মাৰে সি সঁচা কথা কয় পুৰা গাহৰি বেছি জানা তই আলগে তই কিনবা গাহৰি মোৰ সেই লাখ টকা গাহৰি 2000 টকাত লাগে তাক তেলেও গাহৰি বজাত চামৰা গিলা বিৰাট টান যদি চবে বুঢ়া বুলি ভাবে অকল ভিডিঅ'টো আজি ইমানেই আছিল দিয়ক গোৱাত আহিলো ফুৰিব গম পাব দিয়ক কেনেকে এনজয় কৰিম ভিডিঅ'টো ইমানেই আছিল দিয়ক বন্ধুসকল বাই বাই ভিডিঅ'টো চাই ভাল পাই লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব